CPIM দলৰ হাজো শুৱালকুছি বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচনী কমিটি গঠনাৰ্থে সাধাৰণ সভা। লোকসভা নিৰ্বাচনক লৈ দলীয় সাংগঠনিক ভেটি মজবুতেৰে দলীয় প্ৰাৰ্থীক জিকাবলৈ তৎপৰ হৈ পৰিছে মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি CPIM দল। বৰপেটা সংসদীয় সমষ্টিত মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত দলটোৱে যুদ্ধকালীন প্ৰস্তুতিৰে তৎপৰতা আৰম্ভ কৰিছে। আজি বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছি সমষ্টিৰ বৰদধিত ৩ নং বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত হাজো শুৱালকুছি বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচনী সভা সম্পন্ন হয়। সভাত ভূপেন ৰাজবংশীক সভাপতি, নৰেশ্বৰ পাটোৱাৰীক সম্পাদক, আব্দুল বাছেদক কোষাধ্যক্ষ হিচাপে লৈ এখনি হাজো শুৱালকুছি বিধানসভা সমষ্টি ভিত্তিক ৬০জনীয়া নিৰ্বাচন কমিটি গঠন কৰা হয়। সভাত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, জ্যেষ্ঠ নেতা দেৱেন ভট্টাচাৰ্য, জিলা সম্পাদক বাসুদেৱ কলিতা, মহিলা নেত্ৰী সবিতা লহকৰকে প্ৰমুখ কৰি শতাধিক কৰ্মী উপস্থিত থাকে। আমাৰ বৰপেটা লোকসভা সমষ্টিৰ 10টা যে বিধানসভা সমষ্টি আছে, প্ৰতিটো সমষ্টিতে একোটা নিৰ্বাচন সমিতি গঠন কৰা হৈছে। আমাৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত আজি হাজো শুৱালকুছি সমষ্টিৰ সমষ্টি কমিটিটো ইয়াতে শতাধিক মানুহৰ উপস্থিতিত গঠন কৰা হৈছে। কাৰণ নিৰ্বাচন যিমানেই চমু চাপি আহিছে, আমি কোৱা কথাবোৰ যেন সঁচা প্ৰমাণিত হ'ব ধৰিছে। আমি কৈছিলোঁ যে নিৰ্বাচনৰ আগে আগে তেওঁলোকে আইন আনিব, যাতে মানুহক এই আইনখনৰ ভিত্তিত বিভাজিত কৰিব পৰা যায়। ঠিক সেই কামটোৱে চৰকাৰে কৰিছে। আমি কৈছিলোঁ যে এইখন চৰকাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ চৰকাৰ, কিন্তু নৰেন্দ্ৰ মোদী এজন মহাপুৰুষ, তেওঁৰ কোনো দুৰ্নীতি নাই এনেকুৱা প্ৰচাৰে বিজেপিয়ে কৰি আহিছিল। কিন্তু নিৰ্বাচনী বণ্ডত যিটো প্ৰকাশ পাইছে, যি নিৰ্বাচনী বণ্ড ইতিমধ্যে সুপ্ৰিম কোৰ্টে নিষিদ্ধ ঘোষণা কৰিছে, তাৰ তথ্যবিলাক এতিয়া ৰাজহুৱা হ'ব ধৰিছে। তাত আমি দেখিছোঁ যে ৯,০০০ কোটি টকা বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে গোপনে সংগ্ৰহ কৰিছে। নিৰ্বাচনী বণ্ড ব্যৱস্থাৰ জৰিয়তে কোনে তেওঁলোকক টকা দিছে তেওঁলোকে প্ৰকাশ কৰা নাই, আৰু তেওঁলোকে কেনেকৈ পাইছে সেই কথাও প্ৰকাশ পোৱা নাই। কিন্তু এতিয়া ওলাইছে যে যিবিলাক সংস্থাৰ বিৰুদ্ধে ED গোচৰ আছে, CBIৰ গোচৰ আছে, ইনকাম টেক্সৰ গোচৰ আছে, তেনেকুৱা সংস্থাবিলাকৰ পৰা তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা সংগ্ৰহ কৰিছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।